নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 29 জানুৱাৰী। পিএম কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ, কিয়নো পিএম কিষাণৰ টকা বৃদ্ধি হৈছে। পিএম কিষাণৰ টকা প্ৰত্যেক মাহতে এবাৰ লাভ কৰিব আপুনি 4,000 টকা। পিএম কিষাণৰ 6,000 টকাৰ পৰা 12,000 টকালৈকে বৃদ্ধি হোৱাৰ সম্ভাৱনা। লগতে আত্মহত্যা মহিলাৰ একাউণ্টত সোমাব 10,000 টকা। 32 লাখ মহিলাৰ একাউণ্টত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10,000 টকা সোমাই দিব। অৰুণোদয় প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা বেয়া খবৰ, কিয়নো বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে অৰুণোদয় আঁচনিৰ পৰা। আপুনি টকাটো পাবলৈ নাই নিশ্চয় সম্পূৰ্ণকৈ জানি ৰাখক। লগতে ৰেচন কাৰ্ড থাকিলে জনতাই লাভ কৰিব 5খন আঁচনিৰ সুবিধা। ৰেচন কাৰ্ড থাকিলে আপোনাৰ বাবে এটা ভাল খবৰ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম ৰকমেৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ আহি পৰিছে। এতিয়াৰ পৰা ৰেচন কাৰ্ডৰ লগতে লাভ কৰিব চৰকাৰী ধন। 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত লাভ কৰিব ৰেচন। আকৌ 10 তাৰিখতে মহিলাৰ একাউণ্টত সোমাব 1250 টকা। অৰ্থাৎ ৰেচন আৰু টকা একেলগে লাভ কৰিব মহিলাসকলে। ৰেচন কাৰ্ড থকা প্ৰত্যেকগৰাকী মহিলাই লাভ কৰিব 1250 টকাকৈ। মহিলাসকলক সকাহ দিয়াৰ বাবে চৰকাৰে বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। চাউল টকাৰ উপৰিও দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ধন। নতুনকৈ ৰেচন কাৰ্ড পোৱা দৰিদ্ৰ হিতাধিকাৰীসকলে লাভ কৰিব চৰকাৰী কৰ। ইতিমধ্যে 31 ডিচেম্বৰৰ ভিতৰত 60,000 পৰিয়ালে লাভ কৰিব চৰকাৰী কৰ। আৰু আপুনি ডিচেম্বৰ মাহতে চৰকাৰী কৰৰ টকা পাইছে নে নাই? যিসকল ব্যক্তি টকা পোৱা নাই নিশ্চয় কমেণ্ট কৰি জনাব। লগতে যদি আপুনি চৰকাৰী কৰৰ প্ৰথম কিস্তি পাইছে, দ্বিতীয় কিস্তি পোৱা নাই নেকি, দ্বিতীয় কিস্তি পাইছে, তৃতীয় কিস্তি পোৱা নাই নেকি, যদি এনেকুৱাকৈ সমস্যা হৈ থাকে নিশ্চয় কমেণ্ট কৰি জনাব। নতুনকৈ 7 লাখ লোকে লাভ কৰিব বিনামূলীয়া চৰকাৰী কৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত দিব চৰকাৰী গড়সমূহ। শীঘ্ৰে সাজু কৰক আপোনাৰ নথি পত্ৰ। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। যদি আপোনাৰ ৰেচন কাৰ্ড থাকে আপুনি প্ৰত্যেক মাহতে লাভ কৰিব অৰুণোদয় আঁচনিৰ 1250 টকাকৈ। ৰেচন কাৰ্ড থাকিলে জনতাই লাভ কৰিব চৰকাৰী কৰ। ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব বহুতো সুবিধা। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাত ধন লাভ কৰা কৃষকৰ বাবে এটা ভাল খবৰ। নতুন বছৰত বৃদ্ধি হ'ব পাৰে পিএম কিষাণৰ ধনৰ পৰিমাণ। দুগুণলৈকে বৃদ্ধি হ'ব পাৰে পিএম কিষাণৰ টকাৰ পৰিমাণ। বছৰি 6,000 টকাৰ সলনি 12,000 টকালৈকে বৃদ্ধি কৰাৰ পৰামৰ্শ দিছে চৰকাৰে। কৃষি মন্ত্ৰালয়ৰ সংসদীয় কমিটিয়ে চৰকাৰে আগবঢ়াইছে এই পৰামৰ্শ। এই পৰামৰ্শৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে সিদ্ধান্ত। 2025-26 বৰ্ষৰ বিত্তীয় বাজেটত বৃদ্ধি কৰিব পাৰে পিএম কিষাণৰ পুঁজিৰ পৰিমাণ। হয় বন্ধু-বান্ধৱীসকল, প্ৰত্যেকজন কৃষকৰ বাবে এটা ভাল খবৰ। যদি আপুনি পিএম কিষাণৰ এজন হিতাধিকাৰী তেন্তে আপোনাৰ পিএম কিষাণৰ টকা বৃদ্ধি হ'ব পাৰে। পিএম কিষাণৰ 19 নম্বৰ কিস্তিৰ টকা কৃষকে লাভ কৰিব পাৰে 4,000 টকা। আগতে যদি 2,000 টকা লাভ কৰিছিলে আৰু এই মাহতে 4,000 টকা পোৱাৰ সম্ভাৱনা। ইয়াক লৈ চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, চাকৰিয়ালসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। ইংৰাজীৰ নতুন বৰ্ষত কাৰ্যকৰী হ'ব EPFO 3.0 আৰু PF জমা ধন উলিয়াবলৈ এতিয়া আৰু চিন্তা কৰিব নালাগে। এই টাইমৰ পৰাই উলিয়াব পাৰিব EPFৰ ধনৰাশি। EPFে কাৰ্যকৰী কৰিব কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম আৰু EPFে কৰ্মচাৰীসকলৰ বাবে আনিছে নতুন ব্যৱস্থা। কিদৰে আৰু কোনে কোনে লাভ কৰিব এই ধনৰাশি? EPFৰ সদস্য আৰু নমিনীয়ে এই টাইমৰ পৰা উলিয়াব পাৰিব এই ধন। আৰু ইয়াৰ বাবে EPFO একাউণ্ট আৰু বেংক একাউণ্ট সংযোগ হৈ থাকিব লাগিব। আৰু EPFৰ লগত আপোনাৰ এইকেইটা কাম কৰিব লাগিব। কৰ্মচাৰীৰ মৃত্যু হ'লে নমিনীয়ে PFৰ 50% ধনহে উলিয়াব পাৰিব। 2025 চনৰ পৰা EPFৰ নতুন নীতি ঘোষণা হোৱাৰ সম্ভাৱনা। আৰু 2025 চনৰ পৰা এইকেইটা নিয়ম সলনি হ'ব। যদি আপুনি এজন চৰকাৰী কৰ্মচাৰী তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। এতিয়া PFৰ টকা আপুনি এই টাইমৰ পৰাই উলিয়াই ল'ব পাৰিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, সহজ পদ্ধতিতে অনলাইনতে পাব ৰেচন কাৰ্ড। যদি আপোনাৰ ৰেচন কাৰ্ডৰ প্ৰয়োজন আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। নিৰ্ধাৰিত সময়ত আবেদন নিষ্পত্তি নহ'লে দিব পাৰিব আপুনি অভিযোগ। ৰেচন কাৰ্ড নথকা লোকসকলক সোণোৱালী সুযোগ দিলে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। ইয়াতে আপুনি লগ ইন কৰক siaswati.assam.gov.in। আবেদনৰ বাবে লাগিব আধাৰ কাৰ্ড, ঠিকনাৰ প্ৰমাণপত্ৰ। আবেদনকাৰী পৰিয়ালৰ বাৰ্ষিক আয় 4 লাখ টকাতকৈ কম হ'ব লাগিব। আবেদন নিষ্পত্তি নহ'লে সেৱা সেতুৰ জৰিয়তে ৰাজহুৱা সেৱাৰ ওপৰত দিব পাৰিব আপুনি অভিযোগ।
আৰু সহজ পদ্ধতিৰে অনলাইনতে পাব ৰেচন কাৰ্ড। যদি আপোনাৰ ৰেচন কাৰ্ডৰ প্ৰয়োজন হৈছে, আপোনাৰ ৰেচন কাৰ্ড নাই, তেনে ক্ষেত্ৰত এতিয়াৰ পৰা আপুনি অনলাইনৰ মাধ্যমত ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। নিৰ্ধাৰিত সময়ত আবেদন নিষ্পত্তি নহ'লে দিব পাৰিব আপুনি অভিযোগ। ৰেচন কাৰ্ড নথকা লোকসকলক সোণোৱালী সুযোগ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। আপোনাৰ ৰেচন কাৰ্ড নাই নেকি? তেনে ক্ষেত্ৰত আপুনি কেনেকুৱাকৈ আবেদন কৰিব, কি কি নথিপত্ৰ আপলোড কৰিব লাগিব? যদি আপোনাৰ সম্পূৰ্ণ ভিডিঅ'টো লাগে নিশ্চয় কমেণ্ট কৰি জনাব, নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম। তাৰপিছত অসমবাসী ৰাজ্যিক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰাজ্যৰ মহিলাসকলক স্বাৱলম্বী কৰি তুলিবলৈ 5খন অভিলাষী আঁচনিৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। শিপিনীৰ পৰা আৰম্ভ কৰি হস্তশিল্পৰ লগত জড়িত মহিলাসকলৰ বাবে এটা ভাল খবৰ। টেইলিঙৰ লগত জড়িত মহিলাৰ বাবে এই আঁচনি ঘোষণা কৰিছে। কন্যা শিশুৰ ভৱিষ্যত শৈক্ষিক জীৱন সুৰক্ষিত কৰিবলৈ আছে বহু সুবিধা। শনিবাৰ নাৰী আঁচনি, সুকন্যা সমৃদ্ধি যোজনা, বিনামূলীয়া চিলাই মেচিন আঁচনি, অসম অৰুণোদয় আঁচনি আৰু প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা, বহুকেইটা আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব জনতাই। এই 5 আঁচনিৰ জৰিয়তে সামৰি লোৱা হয় যোগ্য হিতাধিকাৰীক। মহিলা সৰ্বাংগীন উন্নয়নৰ বাবে এই আঁচনিৰ সুবিধাৰ বাবে কিদৰে যোগাযোগ কৰিব আপুনি? হস্ততাঁত শিল্পৰে জড়িত মহিলাসকলে লাভ কৰিব শনিবাৰ নাৰী আঁচনিৰ সুবিধা। তাঁতশালত উৎপাদিত সামগ্ৰী বিক্ৰীৰ সুবিধা কৰি দিব এই আঁচনিয়ে। 10 বছৰৰ তলত কন্যা শিশুৰ বাবে সুকন্যা সমৃদ্ধি যোজনা। কন্যা শিশুৰ অভিভাৱকৰ ডাকঘৰত জমা কৰিব লাগিব বছৰি 250 টকাৰ পৰা 1,50,000 টকালৈকে। আৰু কন্যাৰ 21 বছৰ সম্পূৰ্ণ হ'লে 8% পৰ্যন্ত সুদৰ সৈতে উভতাই পাব জমা ধন। 20 বছৰৰ পৰা 40 বছৰৰ ভিতৰৰ মহিলাৰ বাবে বিনামূলীয়া চিলাই মেচিন আঁচনি প্ৰদান কৰিব চৰকাৰে। কেন্দ্ৰীয় চৰকাৰে মহিলাসকলক আত্মসংস্থাপনৰ বাবে প্ৰদান কৰি আহিছে বিনামূলীয়া চিলাই মেচিন। দৰিদ্ৰ আৰু অসহায় মহিলাৰ বাবে অসম অৰুণোদয় আঁচনি আৰম্ভ কৰিছে। আৰু পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন 2 লাখ টকাৰ ভিতৰত হ'লে কৰিব পাৰিব আবেদন। আৰু এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ মহিলাসকলে লাভ কৰি আহিছে প্ৰতি মাহতে 1250 টকাকৈ। যদি আপোনাৰ ৰেচন কাৰ্ড থাকে তেনে ক্ষেত্ৰত আপুনি নতুনকৈ এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। গৃহহীনসকলৰ সহায় হোৱাকৈ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আৰম্ভ কৰিছে চৰকাৰে। আৰু এই আঁচনিৰ জৰিয়তে লাভ কৰিব আৰ্থিকভাৱে দৰিদ্ৰ পৰিয়ালৰ বাবে ৰাজসাহায্যযুক্ত গেছ চিলিণ্ডাৰ। যদি আপুনি ভাবিছে গেছ চিলিণ্ডাৰৰ বাবে আবেদন কৰিব তেনে ক্ষেত্ৰত কৰিব পাৰিব। ৰেচন কাৰ্ড থাকিলে এইসমূহ সুবিধা আপুনি লাভ কৰিব পাৰিব, অন্যথা এই আঁচনিৰ সুবিধা আপুনি নাপায়। তাৰপিছত অসমবাসী ৰাজ্যিক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। মুকিল হল অভিযোগ দাখিলৰ বাবে পৰ্টেল। সময়তে কাম নহ'লে দিব পাৰিব আপুনি অভিযোগ। এতিয়াৰ পৰা সকলো চৰকাৰী কাম হ'ব সময়তে। বিবাহ পঞ্জীয়ন সম্পত্তিৰ নথিপত্ৰৰ পঞ্জীয়ন আৰু সম্পত্তিৰ মালিকত্বৰ লগতে হস্ততাঁতৰ প্ৰতিলিপি। কেৱল ইয়াৰ নহয়, ভূমি ৰেকৰ্ডৰ প্ৰমাণীকৰণক লগতে প্ৰতিলিপি পঞ্জীয়নভুক্ত বিক্ৰী দলিলৰ প্ৰমাণীকৰণ প্ৰতিলিপি আৰু নিখুঁত বিভাজন আৰু ভূমিৰ পুনৰ শ্ৰেণী বিভাজনৰ বাবে NOC, স্থাপৰ সম্পত্তি স্থানান্তৰণৰ বাবে NOC আদি সেৱা শীঘ্ৰে উপলব্ধ হ'ব। PRC জন্মৰ প্ৰমাণপত্ৰ সময়তে দিব লাগিব চৰকাৰী বিষয়। 14 দিনৰ ভিতৰত দিব লাগিব PRC। মুঠ 55টা দৰকাৰী ৰাজহুৱা সেৱা এই পৰ্টেলত সময়তে হ'ব। 600ৰো অধিক সেৱা অন্তৰ্ভুক্ত কৰা হৈছে এই পৰ্টেলত। এতিয়াৰ পৰা চৰকাৰী কাৰ্যালয়ত পৰি নাথাকিব কোনো ধৰণৰ ফাইল। বৈধ কাৰণত ফাইল পেলাই থ'লে বিপদত পৰিব চৰকাৰী কৰ্মচাৰী। সময়তে কাম নকৰিলে 100 টকাৰ পৰা 5,000 টকালৈকে পৰ্যন্ত ভৰিব লাগিব জৰিমনা। আয়ুক্তৰ পৰা নিম্নবৰ্গৰ সহায়লৈকে সকলোৱে ভৰিব লাগিব এই জৰিমনা। হয় বন্ধু বান্ধৱীসকল, কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰপিছত অসমবাসী ৰাজ্যিক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। লাখ লাখ লোকে ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড আৰু অৰুণোদয়। চৰকাৰে আৰম্ভ কৰিব জোৰদাৰ অভিযান। পৰিয়ালত 5জন সদস্য থাকিলেহে ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব। অৱশ্যে নিঃসন্তান দৰিদ্ৰ পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ডৰ সুবিধা। বহু লোকে একঘৰতে ৰাখি থৈছে 2ৰ পৰা 3খন ৰেচন কাৰ্ড। তেওঁলোকে ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড। অৰুণোদয় আঁচনিৰ বাবে বহু লোকে ৰেচন কাৰ্ডক লৈ সংগঠিত কৰিছে দুৰ্নীতি। পৰিয়ালৰ পৰা বিচ্ছিন্ন কৰি লৈছে ৰেচন কাৰ্ড। গোৱালপাৰা, ধুবুৰী, হাইলাকান্দি আদি অঞ্চলত ধৰা পৰিছে বহু বিসংগতি। অৰুণোদয় আৰু চৰকাৰী ঘৰৰ বাবে সুকীয়াকৈ ৰেচন কাৰ্ড লোৱাৰ অভিযোগ উত্থাপিত হৈছে। ৰেচন কাৰ্ডক লৈ শীঘ্ৰে চলিব তদন্ত অভিযান। আৰু ৰেচন কাৰ্ড পাবলৈ 2 লাখ টকাতকৈ কম ব্যয়ৰ হ'ব লাগিব আৰু তেনেক্ষেত্ৰত আপুনি ৰেচন কাৰ্ড লাভ কৰিব। বিসংগতি ধৰা পৰিলে বিপদ নিশ্চিত। লাখ লাখ লোকে ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনি। হয় বন্ধু বান্ধৱীসকল, ৰেচন কাৰ্ড অৰুণোদয় আঁচনিক লৈ চৰকাৰে যিখন সিদ্ধান্ত গ্ৰহণ কৰিছে ইয়াৰ বিষয়ত আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব।